Hello friends, welcome to ashamrozgar.com. আজি এটা ভাল খবৰ আহিছে আমি সকলো অসমবাসীৰ বাবে যত আমি জুনিয়ৰ ইঞ্জিনিয়াৰ PWD পোষ্ট ওলাইছে তো এটোৰ আশাত সব জুনিয়ৰ ইঞ্জিনিয়াৰ আমি অপেক্ষা কৰি থাকো তো আমি ইয়াতে ওভাৰভিউটো চাম উপৰে চাম তাৰ পিছত আমি ডিটেইলছটো চাম ইয়াতে কি লাগিব কি কোৱালিফিকেশন লাগিব কিমান স্যালাৰি থাকিব আৰু এজ লিমিট কিমান থাকিব আৰু লাষ্ট ডেট আৰু স্টাৰ্টিং ডেটটো আমি চাম तो फार्स्ट होते सब पारे याते PWD आसाम रिक्रुटमेंट 2025 जोत 654 असिस्टेंट आर्किटेक्ट और जूनियर इंजिनियर पोस्ट আছে তো আমি সাম असिस्टेंट आर्किटेक्ट और जूनियर इंजिनियर पोस्टत কোনখন ডিপার্টমেন্টত কেনেকুৱা কি পোষ্ট আছে এটা আমি সাম ভালকে তো লাস্ট ডেট থাকিব 23 ফেব্রুয়ারি 2025 असिस्टेंट आर्किटेक्टर বাবে আৰু 4 মার্চ 2025 জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে तो सब पारे याते आर्किटेक्ट असिस्टेंट याते আছে 4টা পোষ্ট যত আনৰিজাৰ্ভৰ কাৰণে দুটা পোষ্ট OBC MOBC কাৰণে এটা আৰু SC হিলৰ বাবে এটা আৰু ইয়াতে স্যালাৰি পে স্কেল থাকিব 30000 পৰা 110000 লৈকে আৰু ইয়াতে চাব পাৰে এজ লিমিট আছে 21 মিনিমাম হ'ব লাগিব আৰু আপাৰ এজটো থাকিব 38 আৰু ইয়াতে এডুকেশন কোৱালিফিকেশন আপোনাৰ বেচেলাৰ ডিগ্ৰী লাগিব আৰ্কিটেক্টত BE BTech লাগিব আৰু ইয়াতে চাব পাৰে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল অনলি সিভিলৰ ষ্টুডেন্টৰ বাবে ইয়াতে পোষ্ট ওলাইছে যত 650 টা পোষ্ট আছে ইয়াতে চাব পাৰে ক্যাটেগৰি ওয়াইজ 396 আনৰিজাৰ্ভড আছে OBC MOBC ৰ বাবে 157 OBC MOBC আৰু T ট্ৰাইব আদিবাসীৰ বাবে 20 টা আৰু SC কাৰণে 27 আৰু ST প্লেন আৰু হিলৰ বাবে ইয়াতে চাব পাৰে 34 টা প্লেনৰ বাবে আৰু হিলৰ বাবে 16 টা আৰু ইয়াতেও আৰু ক্যাটেগৰি আছে সাপোজ ইয়াতে SC বা ST প্লেন তো ইয়াতে ওইমেনৰ কাৰণে বেলেগ এটা হে আছে ৰিজাৰ্ভেশন আছে আনৰিজাৰ্ভটো ওইমেনৰ কাৰণে বেলেগ এটা ৰিজাৰ্ভেশন আছে এটো আমি চাম ভালকে পে স্কেল থাকিব 14000 ৰ পৰা 70000 লৈকে याते ग्रेड पे 8700 আৰু পেমেন্ট 2 থাকিব আৰু এজ লিমিট থাকিব ইয়াতে লিখাতে 21 একচুয়ালি 18 পৰা কৰিব পাৰিব আগতে ফাৰ্ষ্টতে যেতিয়া ওলাইছিলে তেতিয়া 21 ইয়াৰ বুলি লিখা আছিল অফিশিয়াল ওয়েবসাইটত তাৰ পিছত এটো হলনি কৰি ইয়াতে মিনিমাম 18 ইয়াৰ কৰিছে আৰু আপাৰ এজ থাকিব 40 ইয়াৰ লৈকে 3 ইয়াৰ ডিপ্লোমা লাগিব আৰু ওপেনৰ পৰা কৰিলে নহব আপোনাৰ ৰেগুলাৰ কোৰ্স লাগিব আৰু ইয়াতে এজ ৰিল্যাক্সেশন আছে SC ৰ কাৰণে 5 ইয়াৰ ST ৰ কাৰণে 5 ইয়াৰ OBC MOBC ৰ কাৰণে 3 ইয়াৰ ফিজিক্যাল হ্যান্ডিক্যাপ্টৰ বাবে 10 ইয়াৰ আৰু আসাম ৰেসিডেন্সিয়েল হ'ব লাগিব PRC থাকিব লাগিব এমপ্লয়ি এক্সেঞ্জ থাকিব লাগিব আৰু ইয়াতে এপ্লিকেশন ফিছৰ কথা লিখা আছে যত General EWS ৰ বাবে 297.20 পইচা লাগিব SC/ST ৰ বাবে 197.20 মানে 197 rupees 20 পইচা লাগিব BKL ৰ বাবে 47 ফিজিক্যাল হ্যান্ডিক্যাপ্টৰ বাবে 47 আৰু পেমেন্টটো আপোনাৰ অনলাইন মাধ্যমেৰে হ'ব তো এটো লিংকটো এক্টিভেট হৈ গৈছে ইয়াতে ক্লিক কৰি কিনে চাব পাৰে তো আমি ইয়াতে ফার্স্ট আমি আর্কিটেক্ট অ্যাসিস্ট্যান্টৰ হেতু চাম ডিটেইলছত আৰু আমাৰ ওয়েবসাইটটো ভিজিট কৰিব ashamrozgar.com আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আমাৰ প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰিব কাইন্ডলি আৰু আমাৰ কি কৰিব পাৰে WhatsApp চেনেল আৰু Telegram চেনেল জয়েন হ'ব পাৰে যত এনেকুৱা পোষ্ট আমি আপডেট দি থাকো আমাৰ ওয়েবসাইটটো ভিজিট কৰিব ashamrozgar.com তো ইয়াতে আমি চাম আৰ্কিটেক্টৰ পোষ্টটো তো ইয়াতে চাব পাৰে 4টা পোষ্ট আছে অ্যাসিস্ট্যান্ট আৰ্কিটেক্ট আন্ডাৰ পাবলিক ওয়ার্ক বিল্ডিং এন্ড ন্যাশনাল হাইওয়ে ডিপার্টমেন্টত তো ইয়াতে চাব পাৰে অ্যাসিস্ট্যান্ট আৰ্কিটেক্ট আন্ডাৰ পাবলিক ওয়ার্ক
ডিপাৰ্টমেণ্টত য'ত 4টা পোষ্ট আছে ওপেন ক্যাটেগৰীত আছে 2টা পোষ্ট আৰু ওমেনৰ বাবে ইয়াতে ৰিজাৰ্ভেশ্যন নাই আৰু OBC MOBC বাবে এটা পোষ্ট আৰু এটা পোষ্ট আছে য'ত ST হিলৰ বাবে টোটাল 4টা পোষ্ট ইয়াতে লিখা আছে পে স্কেল 30,000 পৰা 1,10,000 লৈকে গ্ৰেড পে থাকিব 12,700 আৰু পেমেন্ট থাকিব 4 এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী লাগিব আৰ্কিটেক্টত এজ লিমিট 21 ইয়াৰ আছে আৰু আপাৰ লিমিট হল 38 এটো কৈছো আগতে মই ইয়াতে শৰ্টত লাষ্ট ডেট থাকিব 23 ফেব্ৰুৱাৰী 2025 আৰু পেমেন্টৰ লাষ্ট থাকিব 25 to 2025 তো এতিয়া আমি চাম জুনিয়ৰ ইঞ্জিনিয়াৰ বাবে কি আছে তো ইয়াতে চাব পাৰে জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে 650 টা পোষ্ট আছে ওপেন ক্যাটেগৰীত 396 আৰু ওপেন ক্যাটেগৰীতে 119 টা পোষ্ট আছে ওমেনৰ বাবে ৰিজাৰ্ভ আৰু OBC MOBC ৰ বাবে 157 টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে তাৰ ওপৰত OBC MOBC ওমেনৰ বাবে 47 টা পোষ্ট আছে সেম টু সেম ইয়াতে চাব পাৰে SC ৰ কাৰণে 27 টা পোষ্ট আছে আৰু 27 ৰ পৰা 8 টা পোষ্ট ওমেনৰ বাবে ৰিজাৰ্ভেশ্যন এনেকুৱাকে ST প্লেনতো আছে ওমেনৰ বাবে ৰিজাৰ্ভেশ্যন ST হিলতো আছে পে স্কেল থাকিব 14,000 ৰ পৰা 70,000 গ্ৰেড পে 8,700 আৰু পেমেন্ট 2 থাকিব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্লোমা থাকিব লাগিব সিভিল ইঞ্জিনিয়াৰিংত আৰু এজ লিমিট আছে 21 লিখা আছে একচুয়ালি 18 ৰ পৰা কৰিব পাৰে এটো চেঞ্জ কৰিলে ওপৰত 40 ইয়াৰ ইয়াতে ৰিজাৰ্ভেশ্যন আছে 5 ইয়াৰ SST বাবে 3 ইয়াৰ MOBC বাবে OBC বাবে আৰু তলতে আমি চাব পাৰিম starting date for online application 5 February তো এটো 5 ফেব্ৰুৱাৰী 2025 মানে পৰখি আজি 7 ফেব্ৰুৱাৰী তো পৰখি এটো লিংকটো এক্টিভেট হৈ গৈছে আৰু লাষ্ট ডেট থাকিব 4 মাৰ্চ 2025 আৰু পেমেন্টৰ লাষ্ট ডেট থাকিব 6 মাৰ্চ 2025 তো ইয়াতে এপ্লিকেশন ফিজ তো চাব পাৰে কিমান লাগিব আপুনি স্ক্ৰিনশ্বট মাৰি লব পাৰে আৰু আপুনি লাষ্ট ডেট এখিনি আপুনি স্ক্ৰিনশ্বট মাৰি লব পাৰে এখিনি মনত নাথাকিবও পাৰে আৰু ইয়াতে ফৰ্মটো চাব পাৰে কেনেকুৱাকে এপ্লাই কৰিব লাগিব তলত লিখা আছে এটো আপুনি চাই লব আমাৰ assamrozgar.com ৰ পৰা আপুনি অফিচিয়েল এই এপ্লিকেশনটো ডাউনলোড কৰিব পাৰে তো আমাৰ assamrozgar.com এপটো আপুনি কাইন্ডলি খুলিব চাব আৰু এনেকুৱা জব আপুনি পাই থাকিব তো ভিডিওটো চাই কেনেকুৱা পালে কাইন্ডলি জনাব আৰু আমাৰ ওয়েবসাইটটো ভিজিট কৰিব ধন্যবাদ